আপোনালোকে নাভাবিব যে আমি কেৱল বাহৰ দলং এখন বিচাৰি আহিছো আমি বাহৰ দলং এখন বিচাৰি অহা নাই এয়া হৈছে ধেমাজিৰ নৱগঠিত চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত খনা কৃষ্ণপুৰ গাঁও আৰু তেওঁলোকৰ এইফালে কেইবাঘৰো মানুহ আছে আৰু যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে এই বাহৰ দলংখন তেওঁলোকে এই বাহৰ দলংখনেৰে তেওঁলোকে অহা যোৱা কৰিব লাগে আগতে এখন ডাঙৰ বাহৰ দলং ইয়াত আছিলে কিন্তু বান অহাৰ লগে লগে পানী বঢ়াৰ লগে লগে দলংখন উটুৱাই লৈ গল এতিয়া এখন তাত দিছে তেওঁলোকে দাবী কৰি আছে এখন পকি দলং তেওঁলোকক লাগে এই স্থানত লাগে কিন্তু এতিয়ালৈকে তেওঁলোকৰ সমস্যাৰ কোনো সমাধান কোনেও দিব পৰা নাই বাৰে বাৰে ইয়াতে জনপ্ৰতিনিধি আহে তেওঁলোকক আশ্বাস দিয়ে যে দলং হ'ব তেওঁলোকো সেই আশাতে বন্দী যে দলং হ'ব কিন্তু দলংখন কেতিয়া হ'ব এবছৰ লাগিব নে 10 বছৰ লাগিব কোনো নাজানে যাৰ বাবে তেওঁলোক অতিষ্ঠ হৈ পৰিছে বান এতিয়া বানৰ সময় বান অহাৰ লগে লগে এয়া পুৰা অঞ্চল পানীয়ে আৱৰি ধৰে আৰু উটুৱাই লৈ যায় যি বাহৰ দলং ইয়াত থাকে বাহৰ দলং উটুৱাই লৈ যায় তেওঁলোকে এইবাৰো আশা কৰিছে যে বান অহাৰ লগে লগে এই দলংখনো উটুৱাই লৈ যাব আৰু তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ যাব গতিকে এই সমস্যাটোৰ হৈতে তেওঁলোকে আজি দীৰ্ঘদিন ধৰি তেওঁলোকে যুঁজি আছে আপোনালোকে কিমান দিনৰ পৰা আবেদন নিবেদন কৰি আছে যে দলং এখন ইয়াত পকি দলং এখন বনাব লাগে কি আশ্বাস আপোনালোকক দিছে কিয় কামবোৰ হোৱা নাই আমি বহুত দিনৰ পৰা যুঁজি আছো অকল ভোট আহিলে কব বোলে সেই কি কয় দলং দিম আপোনালোকে ভোটটো দি পেলাই জয়যুক্ত কৰক কৰোঁতে সেনেকুৱা আশা দি পেলাই আমাক এনেকুৱা কৰিছে আৰু তাৰ বাহিৰে কি কয় আমি বাৰিষা হলে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে কিমান অসুবিধা হৈছে আমাৰ ৰাইজৰ কাৰণে সেইবিলাক ৰাইজেতো মানুহ ভোট নিয়ে মানুহটো পিছত ভোট পোৱাৰ পিছত উভতি নাচায় তেনেহলে আমি কি কৰিম সেইকাৰণে আমি ভোটে নিদিম বুলি ভাবিছো এতিয়া পঞ্চায়ত ইলেকশন আহিছে ভোট বিচাৰি আহিছে নে ভোট বিচাৰি আহিছে আমি ভোট নিদো বুলি কৈছে ভোট নিদো ভোট নিদিয়াকে হেনেকে থাকিম ভোট চৰকাৰক ভোট দি পেলাই একো আপত্তি হেৰি নাই লাভ নাই ইমান হোৱা নাই বুলি কয় দলংখন কেলে দলং হোৱা নাই নাজানো এয়া সাইনবোৰ্ড বনাই থৈছে আজি 2 মাহ 3 মাহ হবলৈ হল এতিয়া মানুহ এৰা দেখি নাপাওঁ পোক পৰুৱা এৰা দেখি নাপাওঁ এতিয়া আপোনালোকে আজি অহাৰ কাৰণেহে অলপমান দেখি পাইছো আপোনালোকেতো ভোট অহাৰ কাৰণে আহিছে আন হলেতো নাহে হয় নে নহয় বাৰু হা তাৰ গতিকে আৰু কি কম ন মই ইমানকে কৈছে খং আৰু এই যি ফলক এখন আৰি যোৱা বুলি ক'লে ফলক এখন লগাই গৈছে ফলকখনত একো নাম একো কথা উল্লেখ নাই কেৱল লগাই থৈ গৈছে ফলকখন যাতে তেওঁলোকৰ খং কিছু পৰিমাণে হলেও লাঘৱ হয় কিন্তু তাৰ বাহিৰে আন একো কৰা নাই আপোনালোকে কওকচোন ইয়াত কিমান ঘৰ মানুহ আছে হয় মই ক'ব বিচাৰিছো যে ইয়াত নৰ্মেলি এনে 200-250 মান ঘৰ মানুহ পৰিয়াল আমি জীৱিত কৰিছো আজি হুদুৰ 50 বছৰ দিন ইয়াত জীৱিত কৰা হ'ল আমাৰ আজি 50 বছৰ জীৱিত কৰি এটো আমাৰ নদী সমস্যাটো যুগে যুগে ধৰি পাৰ কৰি গৈছো আজি হুদুৰ আমি 50 ঘৰ পৰিয়াল যিটো পৰিয়াল আছো যি প্ৰতি মুহূৰ্ততে ইলেকশন হয় এই প্ৰতি মুহূৰ্ততে বিজেপি কৰ্মী বাহিৰে বিজেপিক আমি ভোট দি আজি জয়যুক্ত কৰিছো সেই সত্ত্বেও আজি তাৰিখলৈকে আমাৰ সত্ত্ব পূৰণ কৰিবলৈ সক্ষম হোৱা নাই সেইকাৰণে অনাগত দিনবিলাকত আমি ভাবিছো যে আমি এই বিজেপি যি কৰ্মীকতা আমাক এতিয়া পঞ্চায়ত নিৰ্বাচনত ভোট বিচাৰি আহিছে তেওঁলোকক আমি সক্ষমভাৱে কৈ গৈছো যে কোনো পধ্যে আমি বিজেপি চৰকাৰক ভোট দিয়াটো আমি সক্ষম নহওঁ কাৰণ কেলে আমাৰ যদি সত্ত্ব পূৰণ নকৰে তেওঁলোকৰ সত্ত্ব আমি পূৰণ কৰিবলৈ সক্ষম নহম অনাগত দিনবিলাকত আমি এনেকৈ ধৰণৰ আঙুলিয়া দিছো আৰু যি আমাৰ এইটো বৰ্তমানলৈকে আধা খিলন স্থাপন কৰি গৈছে এই দলংখনৰ বিষয়ে এইটো হয়তো আমি যি ভাবিছো কম 50 বছৰতো চাগে এই দলংখন কাম সম্পূৰ্ণৰূপে গঢ়ি নুঠিব বুলি ভাবিছো কাৰণ এখন সাইনবোৰ্ড আৰি থৈ গৈছে ইতিমধ্যে সাইনবোৰ্ডখনৰ এই ঘৰ আৰি থৈ গৈছে আপোনালোকে চাব পাৰে তম্বুবিলাক বনাই থৈ গৈছে কাম কৰিব আশ্বাস দি থৈ গৈছে এখন বাহৰ দলং ভটিয়নো নিৰ্মাণ কৰি দিছে খুজেতো বাদে বাইক এখনতো বাদে খুজেও মানে উঠিব পৰা সমৰ্থ বৰ্তমানলৈকে গঢ়ি উঠা নাই মানে এনেকুৱা আমাৰ জৰাজীৰ্ণ অৱস্থাত হৈ আছে আৰু এই তেওঁলোকৰ যিটো সমস্যা ND24ত ইয়াৰ পূৰ্বেও আমি দেখুৱাইছো যে ইয়াত এখন দলঙৰ প্ৰয়োজন আছে বাহৰ দলংখনে একমাত্ৰ সাৰথি ইয়াৰ ৰাইজৰ আৰু আজি আমি আকৌ আহিছো এই স্থানলৈ বাতৰি সংগ্ৰহ কৰিবৰ বাবে যেতিয়ালৈকে এই সমস্যা সমাধান নহব তেতিয়ালৈকে কিন্তু আমি বাতৰি কৰিয়ে থাকিম আৰু চৰকাৰৰ দৃষ্টিগোচৰ আমি কৰি থাকিম কিন্তু তেওঁলোকে আশা বাদ দি দিছে যে ইয়াত দলং কেতিয়াবা হ'ব বাইদেউ আপোনাৰ ঘৰটো ইয়াতে নে ইয়াতে পানী কিমান হয় ইয়াত ঢেৰ পানী হয় বহুত পানী হয় বহুত পানী অসুবিধাটো বহুত হয় অসুবিধা হয় দলং এখন আপোনালোকৰ ইয়াত কিমান প্ৰয়োজন বুলি ভাবে আপুনি বহুত প্ৰয়োজন লাগে আমাক দলং লাগে নহলে যাবলৈ দিগদাৰ নহয় যোৱা অহা
ল'ৰা ছোৱালী স্কুল যোৱা দিগদাৰ হয় সেইবিলাক চৰকাৰে আহি পেলাই দেখে জানো আৰু ফলকখনৰ কথা কৈছিলো ফলকখন মই দেখুৱাম আৰু এয়া গাঁৱৰ ৰাইজ তেওঁলোকে আহিছে বাইদেউ আপোনালোকৰ ঘৰ ইয়াতে ওচৰতে আমাৰ দলংখনৰ ওচৰতে আমাৰ ঘৰ বহুত অসুবিধা এখন এতিয়া দলংখন পিছ চাইডে বহাইছে আৰু দুদিনৰ পিছত পানী হলে মানুহ যাবই নোৱাৰিব এখনত পাৰ হবই নোৱাৰিব তেতিয়াতো আৰু যোগাযোগ বিচ্ছিন্ন হৈ যাব যোগাযোগ বিচ্ছিন্ন হব অসুবিধা আপোনালোকৰ বহুত হয় অসুবিধা বহুত হয় আমাৰ বিচাৰি মানুহ আহিছে ভোট বিচাৰি আহিছে দলংখনৰ কথা কৈছে দিম বুলি কৈছে ভোটটোহে বিচাৰিছে দলংখন আনি দিয়ে দলংখন নিদিয়ে ভোট কেৱল লাগে আপোনালোকৰ ঘৰ ইয়াতে বাইদেউ ইয়াতে হয় দলংখন হলে আপোনালোকৰ সুবিধা হয় নহয় সুবিধা হ'লহেঁতেন আন লোকো আছে তেওঁলোকৰ পৰাও আমি মন্তব্য ল'ম আপোনাৰ ঘৰ মোৰতো জিলা মুজফ্ফৰপুৰ আছে কিন্তু ৪৪ ইয়াত থাকো ঘৰ বাৰী নাই কিন্তু ইয়াত বহুত দিগদাৰ হয় ৰাইজৰ বহুত দিগদাৰ হয় মই দেখিছো কিন্তু বিহাৰী আছো মাটি বাৰী নাই কিন্তু ইয়াত থাকো 5 মাহ 6 মাহ কিন্তু বহুত ৰাইজ দুখ পায় ইয়াত পানী জুনে গতিকে ৰাইজৰ সমস্যাৰ যেন অন্ত নাই এনেকুৱা অৱস্থা আৰু ফলকখন মই আপোনালোকক দেখুৱাব লাগিব কিয়নো সেই ফলকখন তেওঁলোকে জনতাৰ ক্ষোভ দেখি ফলকখন কেৱল ফলকো নহয় ফলক লগাব পৰাকে ইয়াত কিছু এইখন চাওক এয়া চাওক ইয়াত নাটো এটা শব্দ লিখা আছে নাটো এটা আখৰ লিখা আছে এনেধৰণে ইয়াত লগাই থৈ গৈছে কি লিখিব সেয়াও কোনো নাজানে পকী দলং নিৰ্মাণ কৰিব নে বাঁহৰ দলং নিৰ্মাণ কৰিব সেয়াও নাজানে ৰাইজ যেতিয়া খং ক্ষোভত যেতিয়া অতিষ্ঠ হৈ গৈছিল দলং লাগে বুলি যেতিয়া বাৰে বাৰে দাবী কৰি আছিল দাবী কৰাৰ পাছত দলংটো নিৰ্মাণ নকৰিলে কিন্তু ফলক আৰিবৰ বাবে এইখন এনেকে লগাই থৈ গৈছে কোনো এটা শব্দও লিখা নাই চাওক এনেকে মানুহক টুপি পিন্ধাব পাৰি এনেকে সহজ সৰল গয়াক ঠগিব পাৰি আৰু কেতিয়া তেওঁলোকৰ এই সমস্যা দূৰ হ'ব কেতিয়া তেওঁলোকৰ এই যাতায়াতৰ ব্যৱস্থাটো সুচল হ'ব সেয়া কোনেও নাজানে কেৱল আভুৱা ভাৰিছে কেৱল প্ৰতিশ্ৰুতি দিছে বিভিন্ন সপোন দেখুৱাইছে বহু উন্নয়নৰ শ্লোগান দিছে উন্নয়ন কৰিব বুলি তেওঁলোকে আওৰাইছে কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে একো কাম ইয়াত কৰিবলৈ সক্ষম হোৱা নাই এয়া নৱগঠিত চিচিবৰ গাঁও বিধানসভা সমষ্টি পঞ্চায়ত নিৰ্বাচন এতিয়া অতিষ্ঠ হৈ ৰাইজে ভোট নিদিয়াৰ কথা তেওঁলোকে কৈছে কিন্তু তেওঁলোকৰ সমস্যা কেতিয়া সমাধান হ'ব সেয়া হলে কোনেও নাজানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ